তেখেতসকলে বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিব। তেখেতসকলৰ প্ৰতিশ্ৰুতিবিলাক চব ভুৱা প্ৰতিশ্ৰুতি। কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ভুৱা প্ৰতিশ্ৰুতি। তেখেতসকলে 60 বছৰ ভুৱা প্ৰতিশ্ৰুতি দিলে আৰু তেখেতসকলে আৰু দিব লগা কি আছে তেখেতসকলৰ? তেখেতসকলে ভুৱা প্ৰতিশ্ৰুতিৰ বাহিৰেতো তেখেতসকলৰ একো নাই। গতিকে তেখেতসকলৰ ভাঙোনমুখী তেখেতসকলৰ ঘৰখন দেখিছেনে নাই আপোনালোকে? তেখেতসকলৰ ভাঙোনমুখী ঘৰ আৰু তাৰপিছত তেখেতসকলৰ ভুৱা প্ৰতিশ্ৰুতি, তাৰ মাজেদি ৰাইজৰ তেখেতসকলে আস্থাভাজনৰ পৰা হেৰাই গৈছে। তেখেতসকল কংগ্ৰেছ বুলিবলৈ আছে জানো? আপোনালোকে BTAD ইলেকশ্যনত চাওক, আপোনালোকে টিয়া পৰিষদৰ ইলেকশ্যনত চাওক ৰিচেণ্টলি আপোনালোকে। গতিকে কংগ্ৰেছ বুলিবলৈ আৰু নাই। দুজনমান ব্যক্তি আছে কংগ্ৰেছত, তেখেতসকলে মিডিয়াত আহে, তেখেতসকলে চেণ্ট্ৰেলৰ আৰু ইয়াতে ৰাজ্যত, আৰু তেখেতৰ ৰাইজৰ মাজততো নাই। আপোনাৰ খোদ সভাপতিজনৰ পঞ্চায়তৰ এটা প্ৰেচিডেণ্টো জিকিব নোৱাৰিলে অসমৰ। গতিকে আপোনাৰ তাতকৈ দুৰ্ভাগ্যৰ কথা কি আছে কংগ্ৰেছৰ? এইটো আকৌ মানে লুৰিণজ্যোতি ডাঙৰীয়া নতুন দলটো, এইটো দলৰ প্ৰতিশ্ৰুতিবিলাক 5,000 টকা দি কিনে দিব নে কৰ্ম সংস্কৃতিৰ কথা ক'ব তেখেতসকলে? আগতে আন্দোলন হ'ল, অসম আন্দোলন হ'ল। অসম আন্দোলন হোৱাৰ পিছত আজিলৈকে অসমৰ ল'ৰাই উঠিব পৰা নাই কৰ্ম সংস্কৃতি ল'বৰ কাৰণে। আকৌ আন্দোলনমুখী ল'ৰাবিলাকক কৰাইছে। তাতকৈ তেখেতসকলে 5,000 ভাত্তা দিয়াৰ কথাটো ক'বাতকৈ তেখেতসকলে কৰ্ম সংস্কৃতিত খেতিত নামক। তেখেতসকলে ল'ৰাবিলাকক, নতুন ল'ৰা প্ৰজন্মক তেখেতসকলে উৎসাহ দিয়ক। চৰকাৰী আঁচনিবিলাক যাতে নতুন প্ৰজন্মই হাতত তুলি লয়, কৃষকৰ যিবিলাক আঁচনি আনিছে তেওঁলোকৰ কথাবিলাক কওক। তো 5,000 টকা দি চলিব পাৰিব জানো যুৱকে? আজিৰ যুৱকে 5,000 টকা দি চলিব নোৱাৰে নহয়।